নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে শোণিতপুৰ লাইভ। মই বৰ্তমান উপস্থিত আছো নদুৱাৰ সমষ্টিৰ দক্ষিণ চিলাবন্দা গাঁও পঞ্চায়তৰ অন্তৰ্গত নেপালী পাচিগাঁৱত। এজনী যুৱতীয়ে এই অঞ্চলৰ পৰা 85% মাৰ্কে তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুউত্তীৰ্ণ হৈছে আৰু তেওঁক আমি শোণিতপুৰ লাইভৰ তৰফৰ পৰা সম্বৰ্ধনাও জনাইছো। তেওঁৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আহকচোন। পঢ়াটো বহুত কষ্টৰে কৰিছিলোঁ বাৰু, হ'লেও আশা কৰা নিচিনা ৰিজাল্ট নহ'ল। 81% আহিছে। বহুত কষ্ট কৰিছিলোঁ, দিনভৰ পঢ়িছিলোঁ, ৰাতভৰ এনেকৈ হৈছে। আৰু মোৰ টিচাৰ্ছহঁতেও মোক বহুত সহায় কৰিছে, মোৰ পিতৃ মাতৃয়ে আৰু মোৰ গাঁৱৰ মানুহেও মোক বহুত সহায় কৰিছে পঢ়িবৰ কাৰণে। তেওঁলোকে মোক মটিভেশ্যন দিছে, যাওঁতে স্কুলতো বহুত মটিভেশ্যন দিছে আৰু ঘৰতো দিছে। তাৰ কাৰণে মোৰ পঢ়াত বহুত আগবাঢ়ি গৈছে। পিতৃ মাতৃৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু ছোৱালী এজনীয়ে ইমান ধুনীয়াকৈ আগৰ এজনী তাইৰ বায়েক আছিলে, তাইও 90% পাছ কৰিছিলে ভালকে। তাই 2 নম্বৰ ভনী হয়, তাইও ভাল ৰিজাল্ট কৰিছে। এই ক্ষেত্ৰত পিতৃ মাতৃৰ কি অনুভৱ আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি চাই আছে শোণিতপুৰ লাইভ। হয়, ধন্যবাদ। আমি যিটো আশা কৰিছিলোঁ, তাই যিটো কষ্ট কৰিছিলে, তাই 18 ঘণ্টালৈকে দিনে ৰাতি পঢ়িছিলে। তাইৰ সপোন আছিলে 90+ % অনাৰ। যাই যি নহওক, তাই 81.5%ত 4টা লেটাৰ লৈ পাছ কৰিছে। আগত হাই ছেকেণ্ডেৰীত আমি ইয়াত থাকি অলপ আৰু উন্নত তাইৰ পৰা আশা কৰিছোঁ আৰু তেনেকৈ কষ্ট কৰিব বুলি আমি বিশ্বাস ৰাখিছোঁ। ইয়াত আমি তাইৰ কষ্টৰ কাৰণে যিমান পাৰোঁ আমি আমাৰ শিক্ষাগত মানদণ্ড আমাৰ নিজৰ কম, যেতিয়া তাইক আমি শিকাব নোৱাৰোঁ, কিন্তু আমি বেলেগে যিখিনি গাইড দিবলগীয়া আছে সেইখিনি আমি যথেষ্ট দি আহিছোঁ আৰু ভৱিষ্যতেও দি যাম বুলি পূৰ্ণ আশা কৰিছোঁ তাইৰ ওপৰত। কি ক'ব আপুনি? মোৰো একোৱেই আৰু কথা। কেনেকুৱা লাগিছে যে ইমান ভাল লাগিছে, বহুত ভাল লাগিছে। বা এজন ন্যায়াধীশ হোৱা, সেই সপোন বাস্তৱ হওক। আমি শোণিতপুৰ টিমে যেতিয়া গম পাইছিলোঁ তেওঁ ইমান ধুনীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা ভাল পাছ কৰিছে, যিহেতুকে নেপালী পাচিগাঁও বুলি ক'লে অলপ চেণ্টাৰৰ পৰা অলপ ভিতৰলৈ হয়, তেওঁ শুনাৰ লগে লগে আমাক ভাল লাগিছিলে আৰু আমি শোণিতপুৰ লাইভ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনোৱাৰ বাবে কালিৰ পৰা প্ৰস্তুতি কৰিছিলোঁ। ইতিমধ্যে সম্বৰ্ধনাও জনাইছোঁ। তেওঁৰ যি সপোন আছে বাস্তৱ হওক তাৰে কামনা কৰিছোঁ। আপুনি চাই আছে শোণিতপুৰ। ইমান সময় ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। জয় অসম, জয় গোৰ্খা।